হয়, মই বৰ্তমান উপস্থিত আছোঁ বাইহাটা চাৰিআলি কলাজল নৈৰ পাৰৰ এটা আঁচনিত আৰু এই আঁচনিটো ক্ষুদ্ৰ আঁচনি নহয়, এইটো হৈছে উত্তৰ পূবৰ ভিতৰত প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰেল ষ্টেচন আৰু এই ৰেল ষ্টেচনটো প্ৰধানমন্ত্ৰীৰ গতি শক্তিৰ অধীনত যিটো আঁচনি আছে সেই আঁচনিৰ অন্তৰ্ভুক্ত আৰু এই আঁচনিত এইবাৰ এই ষ্টেচনটোৰ নিৰ্মাণ কৰিছে বাইহাটা চাৰিআলিৰে এজন ব্যৱসায়ী তথা যুৱক কনক ডেকাই। মই বৰ্তমান কনক ডেকাৰ ওচৰত উপস্থিত আছোঁ বা ষ্টেচনটোত আছোঁ। আপুনি এই ষ্টেচনটো ব্যক্তিগত খণ্ডৰ হয়, এইটো আমাৰ প্ৰধানমন্ত্ৰী গতি শক্তি প্ৰকল্পৰ আণ্ডাৰত আমি পাইছোঁ, ৰেলৱেৰ পৰা যিবিলাক এপ্ৰুভেল পাইছোঁ আৰু এইটো যোৱা বছৰ 2024ত মুখ্যমন্ত্ৰী মহোদয় 13 মাৰ্চত আহি ভূমি পূজন কৰিছিল আৰু প্ৰায় 18 মাহ পিছত এইটো কাৰ্যক্ষম হোৱাৰ পথত আছে আৰু আমি গোটেইখিনি ৰেডি কৰিলোঁ, গোটেই যাৱতীয় যোগাৰ ৰেডি আছে আৰু হয়তো মুখ্যমন্ত্ৰী মহোদয়ৰ ডেটটো পালে আমি এইটো অপেনিং কৰিম। কিমান বিঘা মাটিত আপোনাৰ? প্ৰায় 300 বিঘা মাটিত এইটো প্ৰজেক্ট হৈছে আৰু এই প্ৰজেক্টটোত প্ৰায় 300 বিঘা মাটিত হৈছে। এতিয়ালৈ আমি 245 কোটি টকা ইনভেষ্টমেণ্ট হৈছে আৰু ইয়াতে বহুজাতিক কোম্পানীৰ ভিতৰত টাটা মহিন্দ্ৰ আছে, প্লাছ সোণালিকা আছে গাড়ী কোম্পানী, হোণ্ডা হিৰো আছে আৰু প্লাছ ছেকেণ্ডলি এতিয়া হিন্দুস্তান ইউনিলিভাৰৰ ইয়াত এটা বহুত ডাঙৰ গোডাউন বনি আছে। সেইটোত গোটেই নৰ্থ ইষ্টৰ মেটেৰিয়েল লোডিং আনলোডিং চলিব আৰু গোটেই বস্তু ৰেলেৰে তেওঁলোকৰ অহা যোৱা হ'ব আৰু সেইটোত হয়তো হ'লে ভাল এটা কাম হ'ব। ভাৰতীয় ৰেলৰ মানচিত্ৰত আমাৰ ভাৰতীয় ৰেলৰ যিটো মানচিত্ৰত যেনেকুৱা ষ্টেচনবিলাকৰ কিছুমান কোড থাকে, এইটোত আমাৰ ষ্টেচনে এতিয়া কোড ৰেল বিভাগৰ পৰা আমি পালোঁ। এইটো BRGB বুলি আমি ষ্টেচনৰ নাম পাইছোঁ আৰু হয়তো মানে যদি আমি সুকলমে থাকোঁ, 2খন ট্ৰেইন অলৰেডি আমি প্লেনিং কৰিছোঁ। সেই 2খন ট্ৰেইন এবাৰ প্ৰথমতে অনাৰ পিছত কাক দিব লাগে সেইবিলাকো আমাৰ ফাইনেল হৈ গ'ল। সেইটো অনাৰ পিছত হয়তো আকৌ আমি নেক্সট আকৌ ট্ৰেইনৰ কাৰণে প্লেনিং কৰিম। যিহেতুকে এটা ডাঙৰ প্ৰজেক্ট বা ষ্টেচন যিহেতুকে আপুনি ইয়াত নিজে নিৰ্মাণ কৰিছে, ইয়াত নিশ্চয় এমপ্লয় লাগিব। হয়, কিমান মান এমপ্লয়? প্ৰায় 1000ৰ আশে-পাশে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে ইয়াত নিয়োগ পোৱাৰ সম্ভাৱনা আছে। আৰু যদি প্ৰজেক্টটো ডাঙৰ হৈ যায় পৰ্যায়ক্ৰমে বাঢ়িব আকৌ আৰু ইনভেষ্টমেণ্টো বাঢ়িব পৰ্যায়ক্ৰমে। হয়, এইজনে হ'ল কনক ডেকা, যিজনে বাইহাটা চাৰিআলিৰ কলাজল নৈৰ পাৰত যি ভূমি আছে 300 বিঘা ভূমি আছে, সেই ভূমিত তেখেতে এটা নিজাববীয়াকৈ ৰেল ষ্টেচন নিৰ্মাণ কৰিছে আৰু সেই ৰেল ষ্টেচনটো হৈছে উত্তৰ পূবৰ প্ৰথমটো ৰেল ষ্টেচন, যিটো ষ্টেচনে ভাৰতীয় ৰেলৰ মানচিত্ৰত স্থান পাবলৈ সক্ষম হৈছে আৰু ইয়াত বহুকেইটা বহুজাতিক কোম্পানীৰ লগতে যি ৰাষ্ট্ৰীয় কোম্পানী আছে সেই কোম্পানীয়ে তেখেতৰ লগত টাই আপ হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।